এই মুহূৰ্তত মই আৰু কিছু দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। বিভীষিকা কেনেধৰণৰ হৈছিল সেয়া দৃশ্য দেখুৱাব বিচাৰিছোঁ। এই ছাগলীকেইটা আপোনালোকৰ সন্মুখত যে আছে, ছাগলীকেইটা সেইদিনা টিঙৰ ওপৰত আছিলে, দাঙি দাঙি টিঙৰ ওপৰত উঠালে। তাৰপিছত টিঙৰ ওপৰতো পানী হ'ল। টিঙৰ ওপৰত যেতিয়া পানী হ'ল, তেওঁলোকে ঢল আহিল। ঢল অহাৰ লগে লগে তেওঁলোকে ছাগলীকেইটা অৱশেষত তাৰ পৰা দেৰিকৈ কিছু পলমকৈ সময় পালে আৰু তেওঁলোকে নাৱত উঠালে, উঠাই পৰা লৈ গ'ল। কিন্তু ছাগলীকেইটা বচাব পাৰিলে হয়, কিন্তু ঘৰখনৰ কোনো সামগ্ৰী বচাব নোৱাৰিলে। ঘৰখনৰ ভিতৰলৈ যাওঁ, তেওঁলোকে মানুহকেইটা বাচিছে, তেওঁলোকে ছাগলীকেইটা গৰুকেইজনী বচাবলৈ তেওঁলোক আচলতে হেৰি গৈছে। এয়া ঘৰৰ ভিতৰৰ দৃশ্য মই দেখুৱাইছোঁ। পলস, কিমান পলস পৰি আছে এয়া চাওক। আৰু এখন স্কুটি আৰু ঘৰৰ ভিতৰেৰে যোৱা তেওঁলোকৰ যিখিনি নদীৰ সোঁতে কেনেদৰে পলস পেলাইছে সেয়া পিছফাললৈ আপোনালোকে চালে গম পাব। এই ঘৰৰ ভিতৰৰে দিখৌ নৈ পাৰ হৈছিল, এটা অবৰ্ণনীয় পৰিৱেশ। আৰু সেই পৰিৱেশতে তেওঁলোকে ইয়াৰ পৰা পিছৰখিনি চাওক। মই পিছৰ দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ। আৰু এই গোহালিতে থকা তেওঁলোকৰ কিমান গৰু আছিল আপোনালোকৰ গোহালিত? আমাৰ আছিলে 2-3টা ঘৰ মিলাই 80টামান গৰু আছিলে। ইয়াত 80-90টামান গৰু আছিলে। 80-90টা গৰু কিমানটা বচাব পাৰিলে? এতিয়া আমি মোৰ নিজৰ ঘৰত ক'লে মানে এটা পাৰিলে, দাদাহঁতে এটা পাইছে আৰু বেলেগে এটা, মানে 3টা গৰু আছে ইয়াত বৰ্তমান। এটা পোৱালি আছে আৰু এটা ইফালে এটা আছে। 5জন গৰু মানে আমি বচাবলৈ এতিয়া পাৰিছোঁ যেন তেন। সেই বাকী চব উটি গ'ল। এতিয়া আমাৰ মৰা গৰুবিলাককো এতিয়া প্ৰথম কথাটো হ'ল যে এই লোকসকল হ'ল ইয়াৰ পৰা গাখীৰ উৎপাদন কৰি বিক্ৰী কৰি চলি থকা মানুহ। তেওঁলোকে এনেধৰণৰ গোহালি আছে, এনেধৰণৰ সকলোৰে ঘৰে ঘৰে গোহালি আছে। এই গোহালিৰ পৰা তেওঁলোকে সকলোৰে ঘৰত এনেধৰণৰ জাৰ্চি গৰুৰ গোহালি, আপুনি ইয়াৰ পৰা যিমান দূৰলৈকে চাব চব গোহালি। আৰু এই গোহালিবিলাকত তেওঁলোকে গৰু পোহে। ঘৰে প্ৰতি তেওঁলোকৰ গৰু আছে। তেওঁলোকে কৈছে যে তেওঁলোকৰ পৰিয়ালটোত এই আটাইকেইঘৰ লগ লাগি প্ৰায় 80-90জনী গাই আছিল। 80-90জনীৰ ভিতৰত 3 ঘৰে 3জনী গাই বচাব পাৰিলে, এটা পোৱালি বাছিল আৰু এজনী চেউৰী বাছিল। বাকী কোনো গৰু ইয়াত তেওঁলোকে বচাব নোৱাৰিলে। আৰু ইয়াৰ পিছফালে সেইবোৰ মৰা গৰু আমি ব্লাৰ কৰি দেখুৱাবলৈ চেষ্টা কৰিম, পোনপটীয়াকৈ যিহেতু দেখুৱাব নোৱাৰোঁ। এনেদৰে পথাৰৰ ওপৰত এতিয়া মাত্ৰ যেনিয়ে তেনিয়ে এতিয়া মৰা গৰু। এই মৰা গৰুবিলাক ইয়াৰ পৰা যে ঢলে উটুৱাই লৈ গ'ল, সেইবিলাক ক'ত আছে? ইয়াতে পিছপানে আছে বাঁহবাৰীত গোটেই গৰু। তাত ক'বলৈ গ'লে এতিয়া 890 গৰুবিলাক আছে। তাত সেই বাঁহনিৰ ভিতৰত সোমাই আছে এতিয়া আমি যাব নোৱাৰোঁ তাত চাবলৈ। কেলৈ তাত পলসে আমাৰ গোন্ধত থাকিব নোৱাৰোঁ। পলস একদম পূৰা আপোনাৰ বুকুলৈকে আহি যায়। তাৰ পৰা আহোঁতে আমাৰ কষ্ট হয়, যাওঁতেও কষ্ট হয়। সেইকাৰণে গৰুবিলাকক বচাব নোৱাৰিলোঁ তাত এতিয়া ক'বলৈ গ'লে 800-900মান আছে প্ৰায়ভাগ। আমি সেই 800-900 কি গৰুবিলাক আছে বাঁহনি বাৰীত। 800-900 গৰু এতিয়াও তাতে পথাৰতে আছে। মৰা গৰু বাঁহনিত আছে। বাঁহনিৰ মানে 2টা বাঁহনিৰ ভিতৰত সোমাই যোৱাও গৰুবিলাক আছে। আৰু বাঁহনিৰ ওপৰতো মানে যেতিয়া পানী বাঢ়িছিলে, পানী বাঢ়োতে যেতিয়া গৰুবিলাক উপঙি গৈছে ওপৰলৈ, উপঙি যোৱাত সময়ত তেতিয়া গৰুটো বাঁহনিৰ ভিতৰত সোমাই গৈছে, মানে 2টা বাঁহত সোমাই গৈছে বাঁহৰ মাজত সোমাই গৈছে। আৰু যেতিয়া পানী শুকাইছে, বাঁহৰ মাজে তলেদি আহি মানে গৰুবিলাক কি হৈছে, 2টা চেপ খাই গৈছে মানে। তেতিয়া তাতে মৰি আছে, ওপৰতো আছে তলতো আছে গৰুবিলাক। তেওঁ কোৱা কথাটো মই বুজাই দিব বিচাৰিছোঁ। এইখন বাঁহনি যেতিয়া পানীৰ স্তৰ বৃদ্ধি পালে, গৰুবিলাক ওপৰলৈকে উঠি গৈ ইতিমধ্যে বাঁহৰ আগত লাগি ধৰিল, তাতে বাঁহত ফচি গ'ল, সোঁতত ফচি গৈ গৰুবোৰ তাতে মৃত্যু হ'ল। আৰু এতিয়া পানী শুকাই যোৱাৰ লগে লগে তললৈ বাঁহনিৰ চেপত গোটেই গৰুবোৰ সোমাই আছে। আৰু আমি দূৰলৈ জুম কৰি নেদেখাওঁ, কিন্তু ইয়াৰ পৰা যিমান দূৰ আগলৈ যাওঁ, ইয়াৰ পৰা যথেষ্ট দুৰ্গন্ধ। আৰু সকলোৰে এনে এটা পৰ্যায় যে এতিয়া ঘৰৰ গোধনখিনি হেৰুৱাই তেওঁলোক এক প্ৰকাৰ নিৰুপায় হৈ পৰিছে। এতিয়া কি হ'ব? আপোনালোকৰ গৰুবোৰ লোন আছিল নে বা কি আছিল? আমাৰ গৰুবোৰৰ লোন চোন নাই দাদা। আমি তেনেকৈ আৰু পুহিছোঁ। চৰকাৰৰ পৰা আমি অনুৰোধ কৰোঁ কি আমাক অলপ সহায় কৰি মেলি আমাক অলপ উদ্ধাৰ কৰক।
আমাৰ খোৱা বোৱাও এনেকুৱা অসুবিধা, আমি বহুত কষ্টত আছোঁ। আপোনাৰ ঘৰত কিমান গাখীৰ ওলাইছিল এতিয়া? মোৰ এতিয়া গাই আছিলে, মোৰ গোৱালত 35টামান আছিলে, যেনে তেনে এটা বচাব পাৰিলোঁ। 35জনী গাই? 35জনীৰ ভিতৰত আপোনাৰ এটাই বচাব পাৰিলোঁ। আৰু সেই বচোৱা গাইজনীকো মই খুৱাব পৰা নাই, চাপৰ নাই, দানা নাই, একো নাই, অকল পানী আৰু নিমখ খুৱাই হেৰি কৰি আছোঁ, বচাই আছোঁ যেনে তেনে। আপোনাৰ কিমানজনী গাই? মোৰ আছিলে আপোনাৰ 40টামান আছিলে, অঁ চব মিলাই। চবৰে ঘৰত এনেকেই গৰু? এনেকৈ আমি আমাৰ জীৱিকাই সেইটো আছিলে। আমি সেইটো এতিয়া কৰিবলৈ যাওঁতে, এতিয়াতো আমি জিৰ' হৈ আছোঁ হয় না, এতিয়া আমাৰতো একোৱেই নাই। এতিয়া আমাক সেইটো বনাবলৈ হ'লে আমাক 20 বছৰমান লাগি যাব, সেইটো অৱস্থাত আছোঁ এতিয়া। হয়তো নোৱাৰোঁ এতিয়া সেইটো আমি পজিশ্যন আহিবলৈ নোৱাৰোঁ, যেনে তেনে এতিয়া খাই বৈ থকা হেৰি ব্যৱস্থা কৰিব লাগিব আৰু যেনে তেনে চলিব লাগিব। আৰু এনেকুৱা এজনী গাইৰ দাম কিমান? এজনী এটা গাই নাই কমে 1,10,000 1 লাখ টকা পৰি যায়। 1 লাখ টকাকৈ হ'লেও আপোনাৰ 35জনী গাইত 35 লাখ টকা গুচি গ'ল। এতিয়া কি কৰোঁ কি নকৰোঁ হৈ গৈছোঁ। আৰু আমাৰ জীৱিকা সেইটো আছে। ভাবক, অকল বাকী সম্পত্তি বাদ দিছোঁ, গৰুতেই তেওঁলোকৰ 35 লাখমান টকা এজন এনেকুৱা গোৱালৰ এজন গৈছে। আৰু যথেষ্ট দুৰ্গন্ধ। মই এটা মাস্ক তেখেতে আনি দিছে দুৰ্গন্ধৰ কাৰণে, মই মাস্কটো লগাই ল'ব বিচাৰিছোঁ। আৰু ইমানেই গৰুখিনি মৰি যোৱাৰ বাবে, আচলতে গৰুখিনি মৰি যোৱাৰ বাবে ইমানেই গেলা গোন্ধাইছে, ইয়াত থাকিব নোৱাৰি। তেওঁলোকে নিজেই মাস্ক আনি দিছে যে মাস্ক এখন পিন্ধি লওক। আমি এই পৰ্যায় আহক আগলৈ যাওঁ আৰু ৰাইজৰ দুৰ্দশাৰ বুজ লওঁ। কিন্তু এটা কথা, এই গৰুসমূহৰ বাবে পৰ্যাপ্ত ইয়াত খাদ্য নাই। প্ৰশাসনলৈ আমাৰ অনুৰোধ, তেওঁলোকে অন্ততঃ এই পশুধনৰ বাবে প্ৰয়োজনীয় খাদ্যৰো যোগান ধৰক। বিশেষকৈ নেপালী আৰু এই বিহাৰী মানুহ যিখিনি ইয়াত আছিলে, তেওঁলোকে গো পালন কৰে। গো পালন কৰি তেওঁলোকে পেট প্ৰৱৰ্তায়। তেওঁলোকে যিকেইজনী গাই বাচাব পাৰিছে, সেইকেইজনীৰ বাবেও এতিয়া খাদ্যৰ অভাৱ। আৰু সেয়েহে তেওঁলোকক অন্ততঃ গোপালকসকলক কিছু পশুধনৰ পোহাৰ সুবিধাৰ্থে তেওঁলোকক কিছু পশু খাদ্য যোগান ধৰক। সেয়া আমি প্ৰশাসনৰ ওচৰত আচলতে জনাইছোঁ, প্ৰশাসনলৈ বিষয়টো অৱগত কৰিছোঁ। বহু ব্যক্তিগত সংস্থাই NGOয়ে ইতিমধ্যে পথৰ কাষত ঘাঁহ সানি আনি গৰুক দিয়া আমি দেখা পাইছোঁ। কিন্তু এই ভিতৰৰ যি স্থানলৈ আনিছোঁ তালৈ গাড়ী নাহে। আমি কেইবা কিলোমিটাৰ খোজকাঢ়ি আহিছোঁ। গতিকে ইয়ালৈ কোনোবাই আনি দিব বুলি ভাবিব পৰা নাযায়। গতিকে অন্ততঃ ৰাস্তাৰ কাষলৈকেও যদি আনি দিয়ে, তেওঁলোকে অন্ততঃ তাৰ পৰা কঢ়িয়াই ইয়ালৈ আনিব পাৰিব। গৰুকেইজনীৰ কাৰণে অলপ কেঁচা ঘাঁহ, কিছু দানা নিশ্চয় এই মুহূৰ্তত অতিব প্ৰয়োজন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।